গতিকে আখৰে লিখাটো মই মানে প্ৰথম দেখুৱাই দিয়া নাই। গতিকে মই এনেধৰণে প্ৰস্তুত কৰিছোঁ। দুইটো তেনেধৰণে ইয়াত যদি আমি টানি দিওঁ ইয়াত দুইটো আমাৰ সুন্দৰকৈ আখৰে লিখা পাব। ছাত্ৰ ছাত্ৰীসকলে বানান কৰি পিছত দুই সংখ্যাটো আমি পঢ়িব পৰা লিখিব পৰা হ'ব। এনেধৰণে মই সংখ্যা ধাৰণাৰ ওপৰত প্ৰথম শ্ৰেণীৰ কাৰণে প্ৰস্তুত কৰি আনিছিলোঁ। ধন্যবাদ। আকৃতি ধাৰণা বৰ ধুনীয়া আছে। কাৰ ভাষা এইটো? কাৰ? ৱাও, ময়ূৰপক্ষী বৰ ধুনীয়া আছে, বঢ়িয়া আছে। নামটো দিছোঁ যুগযন্ত্ৰ। সাধাৰণভাৱে প্ৰস্তুত কৰিছোঁ। ইয়াত যদি আমি সৰু সৰুকৈ কিছুমান সামগ্ৰী ভৰাই দিওঁ দুয়োটা গিলাচত, এইখিনি গৈ তলত লগ পাব আৰু আমি যোগ কৰা পদ্ধতিটো আমি ছাত্ৰ ছাত্ৰীসকলক শিকাব পাৰিম। কিছুমান জ্যোতিচিহ্ন লিখি আনিছোঁ। ছাত্ৰ ছাত্ৰীসকলে বাইকত জ্যোতিচিহ্ন কেনেদৰে ব্যৱহাৰ কৰিব সেইটো ধন্যবাদ। এইবোৰ ধুনীয়াকৈ কৰিলে নে ছাৰ? সেইখিনি কৰিছোঁ এই বাইদেউহেঁতো কৰক। চৰচে নহয়, বৰ ধুনীয়া। বাইদেউহঁত লৈছোঁ দেই, ভিডিঅ' কৰিছোঁ। অঁ, আমাৰ সংস্কৃতি ধুনীয়া হৈছে, বঢ়িয়া আহিছে। বৰ ধুনীয়া হৈছে সংখ্যা ধাৰণা। আচ্ছা, সুন্দৰ হৈছে। জমা দিব পাব। হয় হয়। আৰম্ভ হোৱা এইবিলাক দেখাবৰ কাৰণে মই কাৰোবাৰ বাকী আছে নেকি দেখাবলৈ? অঁ, আপোনাৰ তাত আছে ন? ৰাজীৱ কুমাৰ দলে, ছাৰ ধুনীয়া আছে। বেলেগ ধৰণে উপস্থাপন কৰি শব্দৰ এখন চাৰ্ট বনাই আছোঁ। শব্দ মানে 7টা শব্দ। মোৰ দ্বিতীয় শ্ৰেণীত মানে ইংৰাজী ক্লাছে আছে, হ'লেও অসমীয়া এখন বনাই আছোঁ। এইকেইটা দ্বিতীয় শ্ৰেণীৰ কাৰণে অলপ মানে প্ৰযোজ্য হ'ব বুলি ভাবিলোঁ মই মনতে। কিতাপটো ঘৰত নাছিলে, এইখনকে বনাই আনিলোঁ। বিপৰীত শব্দৰ চাৰ্ট। মই লিখি দিছোঁ, মুখৰ জড়তা বাঢ়িব, লগতে আত্মবিশ্বাসো বাঢ়িব আৰু জনা ছাত্ৰ ছাত্ৰীসকলৰ লগত ইয়াত যদি প্ৰায় আওৰাই থাকে, নজনা ছাত্ৰ ছাত্ৰীসকলে জানিবলৈ সুবিধা হ'ব। ধন্যবাদ। মই জানো প্ৰতিজন শিক্ষকে কিবা নহয় কিবা এটা দিয়ে হ'লেও আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই প্ৰস্তুত কৰোঁতে আমাৰ কম খৰচত বনাব লাগে বুলি আমাক এটা পৰামৰ্শ দিছোঁ। সেই হিচাপে মই কেইটামান গছৰ গুটিৰে 1ৰ পৰা 9 সংখ্যালৈকে সংখ্যা এটা ধাৰণা দিব বিচাৰিছোঁ।